আপুনি জানেনে ভাৰত চৰকাৰে দিয়া আয়ুষ্মান কাৰ্ড এখনেই আপোনাৰ জীৱনত এনে এক সুৰক্ষাৰ ঢাল যিয়ে আপোনাক আৰু আপোনাৰ পৰিয়ালক দিব পাৰে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ সুবিধা। নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম আপোনাৰ প্ৰিয় চেনেল আমাৰ অসমত। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক দেখাম আয়ুষ্মান ভাৰত জন আৰোগ্য কাৰ্ডৰ বেলেন্স কেনেকৈ চেক কৰিব পাৰি, কিমান টকা খৰচ হৈছে, কিমান টকা বাকি আছে, কোন হস্পিটেলত চিকিৎসা লোৱা হৈছে আৰু মেডিচিনৰ বাবদ কিমান টকা খৰচ হৈছে। এই সকলো তথ্য ঘৰত বহি আপোনাৰ হাতত থকা স্মাৰ্টফোনত কেনেকৈ চেক কৰি চাব পাৰিব। আৰু যিসকল ল্যাপটপ অথবা ডেস্কটপ ব্যৱহাৰ কৰে এওঁলোকে প্ৰথমে খুলিব লাগিব আয়ুষ্মান ভাৰত ডিজিটেল মিছন পোৰ্টেল বা pmjay.gov.in ৱেবছাইট। তাত বেনিফিচিয়াৰী আইডেন্টিফিকেশ্যন সিস্টেম বিভাগত গৈ আপোনাৰ আয়ুষ্মান কাৰ্ড নম্বৰ বা মোবাইল নম্বৰ দি লগইন কৰিব। লগইন হোৱাৰ পিছত আপোনাৰ স্ক্ৰীনত দেখিব মোট অনুমোদিত বেলেন্স, কোন হস্পিটেলত চিকিৎসা লোৱা হৈছে, মেডিচিন আৰু চিকিৎসা বাবদ কিমান টকা খৰচ হৈছে আৰু এতিয়া বাকি থকা টকাৰ পৰিমাণ আপুনি চেক কৰি চাব পাৰিব। এই তথ্যবোৰ জানি থাকিলে আপোনাৰ চিকিৎসা আৰু বীমা দুয়োটাই হ'ব একেবাৰে সহজ আৰু স্বচ্ছ। তেতিয়া ভুল বিলিং বা হস্পিটেলৰ বিভ্ৰান্তিৰ পৰা আপুনি ৰক্ষা পাব। আজি মই আপোনাক দেখুৱাবলৈ গৈ আছোঁ স্মাৰ্টফোনত আয়ুষ্মান কাৰ্ডৰ বেলেন্স চেকৰ সম্পূৰ্ণ প্ৰক্ৰিয়া। জানিবলৈ ভিডিঅ'টো শেষলৈ চাওক, তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমত আপোনাৰ স্মাৰ্টফোনৰ প্লে ষ্ট'ৰ অ'পেন কৰিব। প্লে ষ্ট'ৰ অ'পেন হোৱাৰ পিছত আপুনি সাৰ্চ বাৰত টাইপ কৰিব PMJAY। টাইপ কৰি সাৰ্চ কৰি দিয়াৰ লগে লগে আয়ুষ্মান এপ আপুনি সন্মুখত দেখা পাব। আপুনি এপটো ইনষ্টল কৰিব। এই এপটো এতিয়ালৈকে 10 মিলিয়নৰ ওপৰত ডাউনলোড হৈছে। যিয়ে নহওক আপুনি এপটো ইনষ্টল কৰিব। মই ইয়াত ইনষ্টল কৰি আছোঁ। ইনষ্টল হোৱালৈকে আপুনি অকণমান অপেক্ষা কৰিব। আপোনাৰ ইনষ্টল হোৱাৰ পিছত আপুনি ইয়াত চাব অ'পেনত ক্লিক কৰিব। অ'পেনত ক্লিক কৰি দিয়াৰ লগে লগে এপ্লিকেশ্যন এনেকৈ খোল খাব। আপুনি ইয়াত অকণমান অপেক্ষা কৰিব লাগিব। তাৰপিছত এনেকৈ এখন পেজ খোল খাব। ইয়াত কিছুমান প্ৰাইভেচি পলিচি দিয়া হৈছে। আপুনি যদি বিচাৰে পঢ়িব, নহ'লে এইটো স্ক্ৰল কৰি তলফালে আহিব। তাৰপিছত আপুনি তলত চাব একচেপ্টত আপুনি ক্লিক কৰিব। একচেপ্টত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন ইণ্টাৰফেচ চাবলৈ পাব। চাওক, ইয়াত কোৱা হৈছে 5 লাখ তাক মুফ্ত ইলাজ, অৰ্থাৎ আপুনি 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা লাভ কৰিব এই আয়ুষ্মান কাৰ্ডখনৰ সহায়ত। তো এতিয়া যদি আপুনি আপোনাৰ আয়ুষ্মান কাৰ্ডখনৰ বেলেন্স চেক কৰিব বিচাৰে, আপোনাৰ আয়ুষ্মান কাৰ্ডখন লগত লৈ বহিব। ইয়াত আপোনাৰ PMJAY ID নম্বৰ এণ্টাৰ কৰিব লাগিব। আপোনাৰ আয়ুষ্মান কাৰ্ডখনত PMJAY ID নম্বৰ দিয়া হৈছে। এই ID নম্বৰটো আপোনাৰ ইয়াত এণ্টাৰ কৰিব লাগিব। এইকাৰণে আপুনি আয়ুষ্মান কাৰ্ডখন লগত লৈ বহিব। আৰু যদি আপুনি আপোনাৰ আয়ুষ্মান কাৰ্ডৰ ID নম্বৰ নাজানে, তেনেহ'লে ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া হৈছে। আপুনি লিংকত ক্লিক কৰি ভিডিঅ' চাই আপোনাৰ আয়ুষ্মান কাৰ্ডখন ডাউনলোড কৰি আপোনাৰ আয়ুষ্মান কাৰ্ডৰ ID নম্বৰ আপুনি চাব পাৰিব। তো এতিয়া আপুনি তলত চাব ছাৰ্ভিচেছ, আপুনি ইয়াত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। আপুনি ইয়াত কেইটামান অপশ্যন চাবলৈ পাব। আপুনি ইয়াত চাব ৱালেট বেলেন্স। এই ৱালেট বেলেন্স অপশ্যনত আপুনি ক্লিক কৰিব। তাৰপিছত এনেকুৱা এখন পেজ খোল খাব। ইয়াত আপোনাৰ ষ্টেট ছিলেক্ট কৰিব লাগিব। আপুনি ইয়াত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। ভাৰতৰ যিসমূহ ষ্টেট আছে সকলো ষ্টেট আপুনি ইয়াত চাব পাৰিব। আপুনি ইয়াৰ পৰা আসাম ছিলেক্ট কৰিব। তাৰপিছত ইয়াত আপোনাৰ PMJAY ID নম্বৰ দিব লাগিব। আপোনাৰ আয়ুষ্মান কাৰ্ডত PMJAY ID নম্বৰ চাই আপুনি ইয়াত এণ্টাৰ কৰিব। তাৰপিছত তলত কোৱা হৈছে এণ্টাৰ লাষ্ট 6 ডিজিট অফ আধাৰ নাম্বাৰ। আপোনাৰ আধাৰ কাৰ্ডৰ শেষৰ 6টা অংক আপুনি ইয়াত টাইপ কৰিব লাগিব। আপোনাৰ আধাৰ কাৰ্ডত চাই আপুনি ভালকৈ ইয়াত আধাৰ কাৰ্ডৰ শেষৰ 6টা অংক আপুনি ইয়াত এণ্টাৰ কৰিব। তো মই ইয়াত প্ৰথমত ষ্টেট ছিলেক্ট কৰিছোঁ। তাৰপিছত PMJAY ID নম্বৰ ইয়াত টাইপ কৰিছোঁ। তাৰপিছত তলত আধাৰ কাৰ্ডৰ শেষৰ 6টা অংক মই ইয়াত টাইপ কৰিছোঁ। আপুনি এইখিনি কৰাৰ পিছত তলত চাব ৱালেট বেলেন্স, আপুনি ইয়াত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আয়ুষ্মান কাৰ্ডৰ বেলেন্স এনেকৈ শ্ব' হ'ব। কিমান টকা খৰচ হৈছে, কিমান টকা বাকী আছে, কোন হস্পিটেলত চিকিৎসা লোৱা হৈছে আৰু মেডিচিনৰ বাবদ কিমান টকা খৰচ হৈছে, সম্পূৰ্ণ ডিটেইলছ আপুনি এনেকৈ চাব পাৰিব। তো এই আয়ুষ্মান কাৰ্ডৰ গৰাকীজন এতিয়ালৈকে কোনো হস্পিটেলত আয়ুষ্মান কাৰ্ডৰ সহায়ত এতিয়ালৈকে চিকিৎসা লোৱা নাই। এইকাৰণে ইয়াত 5 লাখ টকা দেখাই আছে। আপুনি যদি আয়ুষ্মান কাৰ্ডৰ সহায়ত কোনো হস্পিটেলত চিকিৎসা লৈছে, আপোনাৰ সম্পূৰ্ণ ডিটেইলছ আপুনি ইয়াত এনেকৈ চাব পাৰিব। তো ফ্ৰেণ্ডছ, আপোনাৰ যদি এতিয়াও আয়ুষ্মান কাৰ্ড হোৱা নাই আৰু যদি আপুনি আয়ুষ্মান কাৰ্ডখন বনাব বিচাৰে, ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া হৈছে। এই ভিডিঅ' চাই আপুনি খুব সহজে ঘৰত বহি মোবাইল ফোনৰ সহায়ত আপোনাৰ আয়ুষ্মান কাৰ্ডখন বনাব পাৰিব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই যদি ভাল পাইছে এটা লাইক কৰিব আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্টত জনাব। আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীৰ ওচৰত শ্বেয়াৰ কৰিব, যাতে এওঁলোকে ভিডিঅ'টো চাই নিজৰ আয়ুষ্মান কাৰ্ডৰ বেলেন্স খুব সহজে চেক কৰিব পাৰে। জয় আই অসম।